নিৰ্বাচনৰ দিন যিমানে চপু আছে ইমান গোটেই ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে তীব্ৰ কৰিছে নিজৰ প্ৰচাৰ অভিযান। আৰু মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত যি কমৰবাদা অঞ্চল মই তাত বৰ্তমান উপস্থিত। আৰু দেৰগাঁও যি বিজেপি প্ৰাৰ্থী আছে ডক্টৰ মৃদুল দত্ত, তেওঁ ইতিমধ্যে তেওঁৰ প্ৰচাৰ যি অভিযান এই তীব্ৰ কৰি তুলিছে। আৰু মই পোনে পোনে মৃদুল দত্তৰ চাৰেচত যাব বিচাৰিম। এতিয়ালৈকে মই 39খন সভা কৰিছোঁ যোৱা 3টা দিনত, আৰু সকলোবিলাক সভাত আমাৰ ৰাইজৰ উপস্থিতি খুব উৎসাহজনক দেখিছোঁ আৰু বিজেপি জয় নিশ্চিত। এইবাৰ দেখিছোঁ যে এই দেৰগাঁও সমষ্টিত মানে সমষ্টি নিৰ্ধাৰণৰ পিছত 9টাকৈ পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। নাই, ইয়াতে আমি সকলো পঞ্চায়ত নতুনকৈ যিবিলাক সোমাইছে, গোলাঘাটৰ পৰা 4টা, খুমটাইৰ পৰা 7টা, মাজুলীৰ পৰা 1টা আমাৰ পঞ্চায়ত আহিছে। আমি সকলোতে গৈছোঁ, প্ৰতিটো পঞ্চায়তে খুব কমেও 10-12বাৰমান গৈছোঁ। আপুনি জয়লাভ কৰাৰ পাছত সমষ্টিবাসীৰ বাবে প্ৰথম কি কাম? সমষ্টিবাসীৰ বাবেতো বহুত কৰিবলগীয়া আছে, মানে প্ৰথম বুলি কথাটো নাথাকে। আমি আচলতে অগ্ৰাধিকাৰ ভিত্তিত কামখিনি সম্পূৰ্ণ কৰি লৈ যাম আৰু ৰাইজক আমি মতামত ল'ম। ৰাইজে যিখিনি কয় যে এইখিনি প্ৰথম কৰি দিব লাগে, সেইখিনি আমি প্ৰথম কৰিম। ৰাইজে বহুত সঁহাৰি। এতিয়া এইবিলাকতো চোতাল সভা, আপুনি দেখিছেনে কিমান মানুহ গোট খাইছে। ইয়াতে আমি ৰাইডঙীয়া বামুণগাঁৱত যিখন সভা কৰিছোঁ, হাজাৰত মানুহ গোট খাইছে। চোতাল সভাই পাতিছোঁ, আৰু ডাঙৰ সভা পাতিলেতো আৰু সাংঘাতিক। আৰু 31 তাৰিখে আমি ৰাজনাথ সিঙৰ এখন ডাঙৰ সভা আমি পাতিবলৈ গৈ আছোঁ দেৰগাঁৱত, আৰু সেইখন আমাৰ সফল হ'ব। ধন্যবাদ ছাৰ। এই আছিল দেৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডক্টৰ মৃদুল দত্তই। তেওঁ এটা উল্লেখ কৰিছে যে সমষ্টিৰ বাসীৰ কাৰণে যথেষ্ট কৰিবলগীয়া আছে, আৰু তেওঁ জয় লাভ কৰিলে সমষ্টিৰ বাসীৰ কাৰণে যথেষ্ট কাম কৰি যাম বুলি তেওঁ উল্লেখ কৰিছে।